ফাইনেলি গেছ মই আজি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ অৰুণোদয় আঁচনিৰ। নিশ্চয় আপোনালোকে সকলোৱে জানে যে আগষ্টৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা দিয়া হ'ব। এতিয়া কথা হ'ল এইবাৰ আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন হ'ব নে নহ'ব, আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ যাব। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। তেনেহ'লে এইবাৰ কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট লৈ আহিছোঁ। সেইকাৰণে যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে তেনেহ'লে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা পাবনে নাপায়, বা এইবাৰ কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে এতিয়া আপোনালোকে আৰু কি কি ডকুমেণ্ট জমা কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট লৈ আহিছোঁ। এইবাৰ কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে আপোনালোকে অতি সোনকালে 4টা কাম সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে কি কি কাম কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। ফাৰ্ষ্ট 1 নম্বৰত অৰুণোদয় আঁচনিৰ আপডেট আহি গৈছে। এইবাৰ কিন্তু আৰু অৰুণোদয় আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন নহ'ব। যদি আপোনালোকে ভাবি আছে যে মই এইবাৰ অৰুণোদয় আঁচনিত আৰু নতুনকৈ এপ্লিকেশ্যন কৰিম আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিম, যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তথাপি কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব পাৰে। এইবাৰ যিহেতু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন নহ'ব, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে অতি সোনকালে 2টা কাম কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিলে 9,000 টকা, এতিয়া কিন্তু আজি অৰুণোদয় আঁচনিৰ আপডেট আহি গৈছে। এতিয়া কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। এতিয়া কিন্তু আৰু অৰুণোদয় আঁচনিৰ পইচা যিসকলে লাভ কৰিব এতিয়া কিন্তু আৰু সেইসকলক অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ ভেৰিফিকেশ্যন কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে পাই আছে তথাপি কিন্তু আপোনালোকক এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফাই কৰিব লাগিব। এইবাৰ কিন্তু আপোনাৰ ফেমিলিৰ যিমান কেইজন সদস্য আছে যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব এতিয়া কিন্তু সকলোৰে আধাৰ কাৰ্ড লিংক কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট এটা মুকলি হৈ গৈছে। এতিয়া এই লিষ্টত কোনসকলৰ নাম আছে, যিসকলে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ নাম চিলেকশ্যন হোৱা নাই বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, যিসকলৰ নাম আগত কৰ্তন হৈ গৈছে তাৰপিছত অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই, আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে আৰু অৰুণোদয় আঁচনিৰ 9,000 টকা লাভ কৰিছে, এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। ইতিমধ্যে কিন্তু লিষ্টটো জুলাই মাহৰ 1 তাৰিখে আপোনালোকৰ ব্লকত আৰু আপোনালোকৰ পঞ্চায়তত লিষ্টটো মুকলি হৈ গৈছে। এতিয়া কিন্তু এই লিষ্টত সকলো মানুহৰ নাম থাকিব। এতিয়া কিন্তু আপোনালোকৰ পঞ্চায়তৰ পৰা অথবা আপোনালোকৰ ব্লকৰ পৰা আৰু অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফাই কৰিব। এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে কেনেকৈ ভেৰিফাই কৰিব, যিহেতু লিষ্টটো মুকলি হৈ গৈছে এতিয়া কিন্তু লিষ্ট অনুযায়ী অফিচাৰ আপোনাৰ ঘৰত আহিব, আপোনালোকৰ যিমানকেইটা আধাৰ কাৰ্ড আছে সকলো আধাৰ কাৰ্ড ল'ব, তাৰপিছত কিন্তু আপোনালোকৰ নামটো
ভেৰিফাই কৰিব। যিহেতু এইবাৰ যিসকলে অৰুণোদয় আঁচনি পইচা পাব নালাগে, বহুতে কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, তথাপিও অৰুণোদয় আঁচনি পইচা লাভ কৰিছে। সেইকাৰণে কিন্তু এতিয়া আৰু নতুনকৈ অৰুণোদয় আঁচনি ভেৰিফাই কৰিব। তাৰপাছত আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকে এতিয়া APBS লিংক কৰিব লাগিব অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে, নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত আৰু এইবাৰ অৰুণোদয় আঁচনি পইচা নোসোমাব। কেনেকুৱাকৈ আপোনালোকে APBS লিংক কৰিব অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছিল, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব পাৰে। যদি আপোনাৰ পৰিয়ালত কোনোবা এজন চৰকাৰী চাকৰি কৰি আছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এইবাৰ লিষ্টৰ পৰা কৰ্তন হৈ যাব আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে কিন্তু এইবাৰ পৰিয়ালৰ যিমান কেইজন সদস্য আছে, অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে সকলোৰে আধাৰ কাৰ্ড লিংক কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া আৰু এটা অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, যিহেতু হিমন্ত চৰকাৰে কৈছে যে এতিয়া আগষ্ট মাহৰ 1 তাৰিখে কিবা এটা উপহাৰ দিম। যিহেতু ইলেকশ্যনৰ আগত কোৱা হৈছিল যে এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰি দিয়া হ'ব যদি বিজেপি চৰকাৰ আহে, যিহেতু আৰু বিজেপি চৰকাৰ আহি গ'ল। সেইকাৰণে কিন্তু এতিয়াও অফিচিয়েলি আপডেট অহা নাই অৰুণোদয় আঁচনিৰ। ইতিমধ্যে কিন্তু এটা ৱেবছাইটত মুকলি হৈ গৈছে যে এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব পাৰে। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে 3,000কৈ লাভ কৰিব পাৰে। যিহেতু ইলেকশ্যনৰ আগত অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰাৰ কথা আছিল যে আপোনালোকে অৰুণোদয় আঁচনি পইচা 3,000কৈ লাভ কৰিব। সেইকাৰণে কিন্তু এইবাৰ আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব পাৰে। যিহেতু অৰুণোদয় আঁচনি পইচা মে' মাহত দিয়াৰ কথা আছিল, মে' মাহত অৰুণোদয় আঁচনি পইচা দিয়া নাই, জুন মাহতো অৰুণোদয় আঁচনি পইচা দিয়া নাই, জুলাই মাহতো আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া আপোনালোকে আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা 3,000 টকা লাভ কৰিব পাৰে। একেলগে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা আৰু 9,000 টকা লাভ কৰিব পাৰে। ইতিমধ্যে কিন্তু 1 জুলাইৰ পৰা কিছুমান পঞ্চায়তত কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ ভেৰিফিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনাৰ গাঁৱত কোনোবাই দুখীয়া মানুহ বা বিধৱা মানুহ অৰুণোদয় আঁচনি পাব লাগে, অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকৰ পঞ্চায়তত যাই যোগাযোগ কৰক। ইতিমধ্যে কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছে, অৰুণোদয় আঁচনি পইচা পোৱা নাই, বৰ্তমান সেইসকলৰ ডকুমেণ্ট জমা লৈ আছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা পোৱা নাই, তেনেহ'লে বৰ্তমান 1 জুলাইৰ পৰা ভেৰিফাইৰ কাম আৰম্ভ হৈ গৈছে। আপোনালোকে অতি সোনকালে আপোনালোকৰ পঞ্চায়তত যাই যোগাযোগ কৰক অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে। আৰু আপোনালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। যদি আপোনাৰ গাঁৱত কোনোবা মানুহে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে বৰ্তমান অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফাই আৰম্ভ হৈ গৈছে। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক আৰু অৰুণোদয় আঁচনি লাভ কৰক। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা 9,000 টকা পোৱা নাই, তথাপিও আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক অতি সোনকালে।